বছৰটোৰ অন্তিম ভিডিঅ' যাৰ অনুৰোধ আহিছিল মোৰ বন্ধু ৰাজীৱ দুৱৰাৰ পৰা, যি মোৰ প্ৰায় সকলোবোৰ পোষ্টেই লাইক বা কমেণ্ট কৰিবলৈ নাপাহৰে। ধন্যবাদ বন্ধু এই এনকাৰেজমেণ্টৰ বাবে। টেটো কৰাটো আজিকালি এক ফেশ্বনত পৰিণত হৈছে। বিশেষকৈ বিভিন্ন চেলিব্ৰিটিক দেখিও বহু লোক ইয়াক কৰিবলৈ অনুপ্ৰাণিত হয়। প্ৰায়বোৰ স্বাস্থ্যৱান লোকৰ বাবেই টেটো কৰোৱাটো নিৰাপদ, যদিহে ইয়াক এক লাইচেন্স থকা পাৰ্লাৰ বা ষ্টুডিঅ'ত অভিজ্ঞ আৰ্টিষ্টৰ দ্বাৰা কৰোৱা হয়। কিন্তু টেটো কৰাৰ পূৰ্বে ইয়াৰ লগত সংলগ্ন কিছুমান সাম্ভাৱ্য ৰিস্কৰ বিষয়েও জানি থোৱা ভাল। টেটো কৰোঁতে বেজীৰ দ্বাৰা ছালত ফুটা কৰা হয়, য'ত কিছু পৰিমাণে তেজ ওলায় আৰু অলপ বিষো হয়। ইয়াৰ অৰ্থ এইটোৱেই যে ইয়াৰ পিছত ছালৰ কোনো ইনফেকশ্যন বা আন সমস্যা হোৱাৰ সম্ভাৱনা ৰৈ যায়। বহু লোকৰ টেটোত ব্যৱহৃত ইংক বা ৰঙৰ পৰাও এলাৰ্জি হ'ব পাৰে। তদুপৰি টেটো কৰোৱাওঁতে যদি ভালদৰে চাফ-চিকুণতা অৱলম্বন কৰা নহয়, তেন্তে ইয়াৰ পৰা তেজৰ জৰিয়তে সংক্ৰমণ হ'ব পৰা ৰোগ যেনে হেপাটাইটিছ বি, হেপাটাইটিছ চি, এইডছ আদি হোৱাৰো শংকা থাকে। বহু চাকৰি, বিশেষকৈ ডিফেন্স ছাৰ্ভিচেছ যেনে আৰ্মি, নেভি, এয়াৰফ'ৰ্চ আৰু চৰকাৰী কিছুমান উচ্চ পদবীতো টেটো কৰোৱাৰ ক্ষেত্ৰত কিছুমান কঠোৰ নিয়ম বান্ধি দিয়া হৈছে। গতিকে সকলোবোৰ দিশ চালি জাৰি চাই আপুনি যদি টেটো কৰাবলৈ আগবাঢ়ে, তেন্তে কেইটামান সাৱধানতা অৱলম্বন কৰি চলিব। প্ৰথমতে, সদায় এক লাইচেন্স থকা বা স্বীকৃতিপ্ৰাপ্ত ষ্টুডিঅ' বা পাৰ্লাৰত এজন অভিজ্ঞ আৰ্টিষ্টৰ হতুৱাই টেটো কৰোৱাব। দ্বিতীয়তে, টেটো আৰ্টিষ্টে ব্যৱহাৰ কৰা বেজী বা টিউব আদি নতুন চিল্ড পেকেটৰ পৰা লৈছে নাই তাক চাব আৰু ভালদৰে চাফ-চিকুণতা অৱলম্বন কৰিছে নাই তাক সুনিশ্চিত কৰিব। তৃতীয়তে, টেটোৰ ৰং ডিছপ'জেবল কাপত লোৱা হৈছে নাই আৰু ইয়াত ব্যৱহাৰ হ'ব লগা ট্ৰে বা আন ইকুইপমেণ্টবোৰ ভালদৰে বীজাণুমুক্ত কৰা হৈছে নাই তাক সুনিশ্চিত কৰক। চতুৰ্থতে, টেটো কৰোৱাৰ পিছত ঠাইটুকুৰা ভালদৰে শুকাবলৈ প্ৰায় 2 সপ্তাহ সময় লাগে। গতিকে এই সময়ছোৱাত ঠাইটুকুৰা চাফ-চিকুণ কৰি ৰখা, মইশ্চাৰাইজ কৰা আৰু এই সময়ত ৰাজহুৱা ছুইমিং পুল, পুখুৰী বা নদী আদিত সাঁতোৰাৰ পৰা বিৰত থকা আদি নিয়ম মানি চলা উচিত। এই সন্দৰ্ভত আৰু কিবা নিয়ম মানি চলিব লাগে নেকি তাক টেটো আৰ্টিষ্টৰ পৰা জানি ল'ব। আৰু যদিহে আপোনাৰ ভাৱ হয় যে টেটো কৰা ঠাইটুকুৰা ভালদৰে শুকোৱা নাই বা ইনফেকশ্যন হৈছে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। শেষত এটা কথা মনত ৰাখিব যে পাৰ্মানেণ্ট টেটো কৰোৱাৰ পিছত ইয়াক আঁতৰোৱাটো কঠিন আৰু আঁতৰাব গ'লেও দাগ ৰৈ যায়। গতিকে সকলোবোৰ দিশ ভাবি চিন্তি চাই আগবাঢ়িব। সজাগ হৈ থাকক আৰু সুৰক্ষিত হৈ থাকক। ধন্যবাদ।